মৰ্নিং এভৰিৱান। কালিৰ পৰা নেৰা নেপেৰা বৰষুণ, এয়া সন্ধিয়াৰ পৰাই বৰষুণ আৰু ৰাতিপুৱাও এতিয়া বৰষুণ আৰু ৰাতিপুৱাই মেছেজ আহিছে যে স্কুলৰ পৰা হাতীগাঁৱৰ স্কুলসমূহ বন্ধ। কিমান বেয়া লাগে ন? মাত্ৰ বৰষুণ দিলে যেতিয়া ৰাতিপুৱাই স্কুলৰ পৰা মেছেজ আহে যে স্কুলসমূহ বন্ধ, গতিকে সেইসমূহ ল'ৰা ছোৱালীৰ ভৱিষ্যত বা কি? স্কুলখন খুলিছিলে 11 তাৰিখৰ পৰা, আজি 13 তাৰিখে আকৌ বন্ধ বৰষুণৰ বাবে। আৰু বৰষুণটোতো এই বাৰিষা ছিজনত চলিয়ে থাকিব, গতিকে হাতীগাঁও অঞ্চল পানীত বুৰিয়ে থাকিব। গতিকে ল'ৰা ছোৱালীসমূহৰ ক্ষতি, বাকী নিজৰ গন্তব্যস্থানত যাবলগীয়া সকলৰো যন্ত্ৰণা, কাৰণ অফিচসমূহতো খোলাই থাকিব বা অন্য কৰ্মলৈ যাব লগাসমূহতো গৈয়ে থাকিব, যাবই লাগিব, লাগিলে পানী খচকিয়েই যাওক বা যেনেধৰণেই যাওক। আৰু ল'ৰা ছোৱালীসমূহৰ বা ভৱিষ্যত কি? এনেকুৱা এটা বতৰ আমি উপভোগ কৰাৰ আগতে দুশ্চিন্তাই ভৰি পৰে মনটো। ৰাতিপুৱা উঠিয়ে লগালগ আমি মোবাইলটো অন কৰি চাব লাগে, জলবন্দী হৈ আছোঁ নেকি বা চাৰিওদিশে পানী হৈ আছে নেকি, স্কুলসমূহ বন্ধ নেকি, এনেকুৱা ধৰণৰ কথা। আৰু তোমাৰ স্কুল বন্ধ নেকি? কেলে বন্ধ আজি? বৰষুণৰ কাৰণে পানী হৈ গৈছে। এয়া তুমি কোন স্কুলত? লিটল ফ্লাৱাৰ। আৰু তেনেকৈ কেইবাখনো স্কুল, ব্লুবেল স্কুল, লিটল ফ্লাৱাৰ স্কুল, বহুকেইখন মানে ভাল ভাল স্কুল বন্ধ। উপায় নাই, সন্মুখখিনি সম্পূৰ্ণ জলবন্দী ৰাইজ। ইমান সৰু সৰু ল'ৰা ছোৱালী বা কেনেকৈ বা বৰষুণত খচি যাব, দুশ্চিন্তাই মনত ক্ৰিয়া কৰে। এনেকুৱা এটা ৱেডাৰ আমি উপভোগ কৰিব নোৱাৰোঁ, মাত্ৰ চিন্তাত গুচি যায়।